নতুন চিন্তা আৰু নতুন উত্তৰ। আপুনি যদি নিজকে এবাৰ ভাবি লৈছে মই আমুক, মই তামুক, মই এনেকুৱাই, মই এই ধৰণে আগবাঢ়িম, মই সেই ধৰণে আগবাঢ়িম, মই এইখিনি কৰিম, আপোনাক মই হাজাৰবাৰ কওঁ যে আপুনি এইখিনি বস্তু সলনি কৰক। আপুনি নিজকে এই ধৰণে ভাবক, আপুনি নিজকে আনৰ লগত তুলনা নকৰিব। যিমানেই নকওঁ, আপুনি যদি ভাবি ল'লে এবাৰ, তেতিয়াহ'লে কেতিয়াও আৰু মনৰ পৰা সেইটো সলনি নহয়। তাৰ এটা সৰু উদাহৰণ দিম। এবাৰ আমেৰিকাত বৰফৰ এখন চাকু বনাই এজন ব্যক্তিয়ে এজন লোকক হত্যা কৰিলে। হত্যা কৰাৰ পাছততো জানেই আৰু পুলিচ মোকৰ্দমা হ'ল, আদালতৰ কাষ চপা হ'ল। আদালতত জাজেও ৰিজাল্ট দিলে যে সেই ব্যক্তিজনকো সেই ধৰণে শাস্তি দিব লাগে। প্ৰথমতে 1 বছৰ জেল দিব লাগে আৰু তাৰ পাছত এটা ফ্ৰিজত ভৰাব লাগে। মৃত্যু নোহোৱা পৰ্যন্ত ফ্ৰিজত ভৰাই থ'ব লাগে। জাজৰ ৰিজাল্ট দিয়াৰ পাছত ঠিক সেই যিজন আসামী, সেই আসামীজনকো সেই ধৰণে শাস্তি দিয়াৰ ব্যৱস্থা কৰা হ'ল। প্ৰথমতে 1 বছৰ দিন তেওঁক জেলত দিয়া হ'ল আৰু জেলৰ পৰা ৰেহাই হোৱাৰ পাছত তেওঁক এটা ফ্ৰিজত 1 মাহ দিন ভৰাই থোৱা হ'ল। কিন্তু ফ্ৰিজত ভৰাই দিয়াৰ লগে লগে তেওঁতো উদ্ধৰণৰ কথা উলিয়াইছে যে ইতিমধ্যে মৃত্যু হৈছে। এতিয়া পোষ্টমৰ্টম ৰিজাল্ট আহিল। পোষ্টমৰ্টম ৰিপৰ্টত লিখা আছে যে ব্যক্তিজন অত্যাধিক ঠাণ্ডা পোৱাৰ বাবে মৃত্যু হৈছে। আৰু যি তদন্তৰ ৰিপৰ্টত কিন্তু ওলালে যে যেতিয়াৰ পৰা ফ্ৰিজত তেওঁক সুমুৱাই থোৱা হ'ল, ফ্ৰিজটো বেয়া আছিল। এতিয়া প্ৰশ্ন হয়, যদি ফ্ৰিজটো বেয়া আছিল, মানুহজন ঢুকালে কেনেকৈ? এই যে মাইণ্ডত জাজে যেতিয়া জাজমেণ্ট দিলে, মাইণ্ডত তেওঁ নিজেই বহাই ল'লে যে মই সেই 1 বছৰ দিন জেলত থকা সময়কণত তেওঁ ইমানেই নিজকে ভাবিলে যে মইতো মৰিম, মই অকল বেছি ঠাণ্ডাতহে মৰিম। কেনেকৈ মই মৰিম? ইমান ঠাণ্ডা কেনেকৈ মই সহ্য কৰিম? ফ্ৰিজত মোক ভৰাই দিয়াৰ লগে লগে মই সেই ঠাণ্ডা সহ্য কৰিব পাৰিম জানো? এনেকুৱা ধৰণৰ মাইণ্ডত যিটো চিন্তা আহিলে, মনত যিটো চিন্তা আহিলে, আৰু সেই চিন্তাটোৰ পৰা তেওঁ উদ্গতি নহ'ল। জেলৰ ভিতৰত সেই মনত পোৱা যিটো ঠাণ্ডা, তেওঁৰ মনত ভাবি লোৱা যিটো ঠাণ্ডা, সেই ঠাণ্ডাৰ ফলতে ফ্ৰিজত ভৰাই দিয়াৰ লগে লগে তেওঁৰ মৃত্যু হ'ল। কিন্তু অথচ ফ্ৰিজটো বেয়া আছিল, ফ্ৰিজটোৱে ঠাণ্ডা দিব পৰাকৈ কামেই কৰা নাছিল। অথচ তেওঁ যে মনত ভাবি ল'লে নিজকে যে মই ঠাণ্ডাত মৰিম, অত্যাধিক ঠাণ্ডা, কি ধৰণে সেই ঠাণ্ডা মই সহ্য কৰিম। 1 বছৰ দিন খাওঁতে, শুওঁতে, উঠোঁতে, বহোঁতে তেওঁক যদি ফ্ৰিজত ভৰাই দিয়া যায়, ফ্ৰিজত পাবলগা, ফ্ৰিজত হোৱা যিটো ঠাণ্ডা, সেই ঠাণ্ডাটো মই কি ধৰণে কণ্ট্ৰল কৰিম? ঠাণ্ডা অত্যাধিক হ'লে মই কি ধৰণে ঢুকাম, কি ধৰণে মৰি যাম, কি হ'ব মোৰ অৱস্থাটো? এই ধৰণে মাইণ্ডছেটটো প্ৰতিষ্ঠা কৰি লোৱাৰ বাবে, মনটোক সেই ধৰণে ভবাৰ বাবে, অত্যাধিকবাৰ ভবাৰ বাবে তেওঁৰ অৱশেষত ঠাণ্ডাতেই মৃত্যু হ'ল। বৰঞ্চ ফ্ৰিজটো কিন্তু গৰমেই আছিল। ধন্যবাদ। সেয়ে আশা কৰিম আজিৰ দিনটো আপোনাৰ কুশল হওক, মংগল হওক। নিউ মাইণ্ডছেট, নিউ ৰিজাল্ট।